জোনাইত বন বিভাগৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ। জোনাই আঞ্চলিক বন বিভাগৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত থকা পপা বনাঞ্চলৰ লেকু খণ্ড বন বিভাগৰ কাৰ্যালয়ত সোমবাৰে নিচেই পুৱা আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত কাৰ্যালয়ৰ লগতে বনকৰ্মীৰ আৱাসগৃহৰ ক্ষতি হোৱাৰ লগতে শিল দলিওৱাৰ ফলত খিৰিকীৰ গ্লাছ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে। জানিব পৰা মতে সোমবাৰে পুৱা প্ৰায় ৪ বজাত পাছিঘাট দিশৰ পৰা এখন এল্টো গাড়ীত অহা দুৰ্বৃত্তৰ দলটোৱে ঐ আছাম পুলিচ বুলি চিঞৰ বাখৰ কৰি দৰ্জাত গুৰিয়ায়। ফলত বনকৰ্মীৰ আৱাসগৃহৰ ভিতৰত থকা কৰ্মচাৰী এজনে দুৱাৰখন খুলিব ধৰোতেই দুৰ্বৃত্তৰ হাতত দাখন প্ৰত্যক্ষ কৰি ভয়তে ভিতৰতে সোমাই থাকে। কৰ্মচাৰীগৰাকীয়ে জানিবলৈ দিয়া মতে এল্টোখনত প্ৰায় ৫জন দুৰ্বৃত্ত আছিল। তাৰে ২জন দুৰ্বৃত্তই নামি আহি প্ৰায় ২০ মিনিট সময় ধৰি শিল নিক্ষেপ কৰি কাৰ্যালয়ৰ লগতে বনকৰ্মীৰ আৱাসগৃহৰ খিৰিকী ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে। ইয়াৰ পিছতেই দুৰ্বৃত্তৰ দলটো জোনাই সীমান্তৰ অৰুণাচলৰে ৰুকছিন দিশলৈ আঁতৰি যায়। উল্লেখযোগ্য যে বৰ্তমান লেকু খণ্ড বন বিষয়াৰ কাৰ্যালয়ত পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱ। লেকু খণ্ড বন বিষয়াৰ কাৰ্যালয়ত বৰ্তমান ৪ গৰাকী কৰ্মচাৰী আছে যদিও ইয়াৰে মাত্ৰ ২জন কৰ্মচাৰীহে থাকে, যাৰ ফলত ভয় শংকাত সময় পাৰ কৰিবলগীয়া হয়। ইতিমধ্যে জোনাই আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। দুৰ্বৃত্তৰ দলটোৱে কি কাৰণত এনে ঘটনা কৰিলে এয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। নিউজ ডেস্ক ৰিপৰ্ট, জোনাই বাৰ্তা। ঘটনাটো ৰাতিপুৱা প্ৰায় ৪টামান বজাত মানে এল্টো গাড়ী এখন আহি ইয়াত ৰখে আমাৰ ইয়াত। মই তেতিয়া বাহিৰৰ লাইটটো অফ কৰিবৰ কাৰণে ঠিক ওলাবও উঠিছোঁ। তেতিয়া বাহিৰৰ ফালৰ পৰা আহি 2জন মানুহ আহিছে। এজন ডাইগাৰ মিডদাও এটা আছে আৰু এজন বগা হাফ পেণ্ট পিন্ধা স্পৰ্টিং পিন্ধা মানুহ। তাৰপিছতে চিধা আহি পেলাই আমাৰ এইটো ৰুমত দৰ্জাখনত গোৰ মাৰিছে, ঐ ছাৰ বুলি পেলাই। তাৰপিছত গোৰ মাৰি পেলাই ইয়াৰ পৰা ওলাই গৈ পেলাই ৰাস্তালৈকে গৈছে। ৰাস্তালৈকে গৈ পেলাই আছাম পুলিচ বুলি কৈ পেলাই শিলগুটি মাৰিছে আমাৰ এই কোৱাৰ্টাৰৰ ফালে। তাৰপিছত ইয়াত কোৱাৰ্টাৰৰ ফালে শিলগুটি মাৰি তাৰপিছত খিৰিকী ফাঁকেদি আমি চাই আছোঁ, ওলোৱা নাই। তাৰপিছতে গাড়ীৰ ভিতৰত আৰু 2-3জনমান আছে মানুহ দেখা পাইছোঁ এল্টোৰ ভিতৰতে। তাৰপিছতে ইয়াৰ পৰা গৈ পেলাই চিঞৰ বাখৰ কৰি পেলাই তাৰপিছত আকৌ আমাৰ সেইটো কোৱাৰ্টাৰৰ ফালে গৈছে, এই আছাম টাইপৰ যিটো কোৱাৰ্টাৰ আছে তাতো এজন আমাৰ ষ্টাফ আছে। তাৰপিছতে তেখেতো সেই ভয়তে ওলোৱা নাই। বহুত সময় কমচে কম মানে 15 পৰা 20 মিনিটলৈকে ইয়াত উৎপাত কৰিছে আৰু মানুহখিনি। এনে নামি অহা 2জন আহিছে, এজনে মিডদাও আছে, এজন খালী হাত শিলগুটি মাৰি আছে। তাৰপিছতে আকৌ 3জনমান গাড়ীৰ ভিতৰত আছে। এইটো আপোনাৰ চিলভাৰ কালাৰ এল্টো। গাড়ী নম্বৰটো দেখা নাপালোঁ, ওলাব পৰা নাই আমি মানে বাহিৰত। তাৰপিছতে মানে গাড়ীখন আকৌ ৰুকছিং ফালে গুচি গ'ল। আপোনাৰ পাছিঘাটৰ ফালৰ পৰা অহা আছে, আহি পেলাই ইয়াত ৰখিছে। খালি ৰখি পেলাই ঠিক ময়ো লাইট অফ কৰিব ওলাইছিলোঁ। সেই লাইট অফ কৰিব ওলাওঁতে দৰ্জা খুলিব ওলাওঁতে যেতিয়া ঘপাঘপ সোমাই আহিছে, তেতিয়া সোমাই আহোঁতে তাৰপিছত দৰ্জা নুখুলি পেলাই ভিতৰৰ ফালৰ পৰা চাই আছোঁ। চাই থাকি পেলাই তেতিয়া সিহঁতে আছাম পুলিচ বুলি পেলাই চিঞৰি শিলগুটি মাৰিছে পুৰা আমাৰ ইয়াত। আপোনালোকে কেইজন থাকে ইয়াত? আমি ইয়াত 2জন আছিলোঁ কালি। হয়, আপোনালোকে অকল 2জনে ষ্টাফ আছে ইয়াত ন? 2জন নহয়, এনে টোটেল আমাৰ ইয়াত ষ্টাফ আছে আমাৰ 4জন। এজন চিৰং কেম্পৰ হয়, তাৰপিছতে আমাৰ এইটো বিটৰ আণ্ডাৰতে, আৰু এজন ইয়াতে পেগু বুলি কয়, তেখেত ঘৰত আছে অসুখ হোৱা কাৰণে। বেটেলিয়ন নাই আমাৰ ইয়াত, অসুবিধা হয় আপোনাৰ? বেটেলিয়নৰ ষ্টাফ এটা ইয়াত আমাৰ ইয়াত যদি দিয়ে তাৰমানে অসুবিধা মানে ষ্টাফ লাগে ইয়াত। খবৰ দিছিলোঁ ৰাতিপুৱা 4:07 মানত ফোন মাৰিছিলোঁ আমি তেখেতক। মানুহকেইটা কেতিয়াও দেখা নাই তেনেকুৱা, মানে মানুহখিনি অৰুণাচলী মানুহ যেন লাগিছে তাৰমানে। হয়, ফেচ কাটিংটোত আৰু শিলগুটি নন ষ্টপ মাৰিছে কমচে কম 15 পৰা 20 মিনিটমানৰ সময়লৈকে। তাৰপিছত শিলগুটি মাৰোঁতে মানে কিছুমানে ইয়াত টকতাত পৰিছে, টকতাত পৰি পেলাই চিটিকি গৈছে। 2-এটা খালি গ্লাছত পৰিলে, ইয়াত ভাঙিব নোৱাৰি পেলাই আকৌ সেইটো ঘৰত গৈছে সিহঁতে, এই আছাম টাইপৰ এইটোত। মানুহ আমি ওলোৱা নাই, ভিতৰৰ পৰা খালি চাই আছোঁ আৰু। ৰাতিপুৱা আমাৰ এই খণ্ড বন বিষয়া লেকু ভিতৰ এটা অঘটন হৈ গৈছে। এই আমাৰ যিসকল ষ্টাফ আছিল সেই আৱাসৰ তেওঁলোকৰ ঘৰত
কোনো দুষ্কৃতিকাৰীয়ে ৰাতিপুৱা শিলগুটি দলিয়াইছে আৰু তেওঁলোকে বহুত অসভ্য আচৰণ কৰি পেলাই আৰু হাতত দা লৈ আহিছিল বুলি খবৰ পাইছোঁ। গতিকে আহি তেওঁলোকে আমাৰ যিখিনি ষ্টাফ আছে তেওঁলোকৰ অসভ্য গালি গালাজ পাৰিছে আৰু তেওঁলোকে গালি গালাজ শুনি আৰু হাতত অস্ত্ৰ দেখি তেওঁলোক বাহিৰলৈ ওলাই আহিবলৈ অলপ সংকোচ কৰিলে, ভয় খালে আৰু লগে লগে তেওঁলোকে আমাৰ পুলিচ বিভাগৰ খবৰ দিছে। পুলিচ বিভাগৰ খবৰ দিলে আৰু আমিও এতিয়া আহিলোঁ। তাৰপিছত আৰু তেওঁলোকৰ এতিয়া পুলিচৰ যিসকল আমাৰ অফিচাৰ আহিছে তেখেতে তদন্ত কৰিব বুলি আমাক কথা দিছে আৰু তেখেতে আমি আশা কৰিম এই তদন্তত দুষ্কৃতিকাৰী যিসকলে এইটো কাম কৰিছে আমি অতি সোনকালে ক্ষিপ্ৰতাৰে তেখেতে তদন্ত কৰি উলিয়াব আৰু আমি তেখেতক যিমানখিনি পাৰোঁ পুলিচ বিভাগক সহায় সহযোগ কৰিম। আৰু আমি আপোনালোকৰ সংবাদকৰ্মীকো আহ্বান জনাম, যদি আপোনালোকেও কিবা তথ্য পায় ইয়াৰ ওপৰত আমাক জনালে আমি অতি সোনকালে আমি বিভাগীয় তদন্ত আমি কৰি আমি ক্ষিপ্ৰতাৰে ইয়াৰ উচিত ব্যৱস্থা ল'ম আৰু দোষী কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যে তেওঁ কোৱা মতে আমাৰ ষ্টাফখিনিয়ে এইটো অৰুণাচলৰ কোনো আৱাসী বুলি এটা ধাৰণা কৰা হৈছে। আমাৰ ওচৰতে থকা যিখিনি অৰুণাচলৰ গাঁও আছে সেইফালৰ পৰা আহিছে বুলি তেওঁলোকে ব্যক্ত কৰিছে। গতিকে নিশ্চয় ইয়াৰ ওপৰত এটা তদন্ত কৰিব পুলিচ বিভাগে আৰু আমিও তদন্ত কৰিম বুলি চেষ্টা কৰিম। ঘটনাটো আৰু কিনো ক'ম, এখেতে যিটো কৈছে সেইটোৱে আৰু, কাৰণ আমি এতিয়া ভয়ৰ ভাৱত দৰ্জা খুলিব পৰা নাই। কি ঠিকনা মানুহ এটেক কৰি দিব পাৰে। আমি মানুহ 2জন আছোঁ ৰাতি, সেই ৰাতি 4টা সেইটো বজাত মাৰিছে আহি। কিবা এনে বিচাৰিছিলে নেকি ইহঁতে নে কিবা একো কোৱা নাই? সেইখিনি একোৱে কৰা নাই, অকল চিঞৰ বাখৰ কৰিছে, কৰি মেলি এইখিনি উপদ্ৰৱ কৰিছে। আপোনাৰ যিটো ভাঙিছে চিচা তাৰ ওচৰতে আপোনাৰ ৰুমটো আছিলে নে ভিতৰ ফালে আছে? মোৰ ৰুমটো আপুনি দেখিছে, মোৰ ৰুমটো অলপ ভিতৰত আছে। কেইটা হিল পৰিছে মানে ভিতৰলৈ? মোৰ ভিতৰত এতিয়া হিল কমকৈও 5-6টা আছে। পুৰা চিচা ভাঙি দিছে? পুৰা গ্লাছ, ফ্ৰণ্টৰ গ্লাছকেইটা গোটেইকেইটা ভাগিছে। কোন দিশত ক'ৰ পৰা আহিছিলে আৰু কেইজন আছিলে এইটো অকণমান ভালকৈ কওকচোন। মানুহ গাড়ীখন আমি পাছিঘাট ৰোডৰ পৰা অহা দেখিছোঁ, কিন্তু মানুহ 2জনহে নামি আহিছে আৰু 3জনমান মানুহ গাড়ীৰ ভিতৰতে আছে। এজনে দা লৈছে নামি অহা আৰু এজন ছিংগুল মানুহ। সময়টো কেইটামান বজাত হ'ব? সময় 4টা ধৰ। 4টামান বজাত। হয়।